নমস্কাৰ, মই লাবণ্য মেধি। আমাৰ বুহিদিং পঞ্চায়তৰ আমাৰ মনালিছা বাইদেউ আৰু হুনমাই বাইদেউ মোৰ কি দৃষ্টিৰে চাই মই সেইটো ক'ব নোৱাৰো। মানে আজি বহুত দুখ লাগিছে। বেংকলৈ গৈ এতিয়া এইমাত্ৰ আহি ঘৰ পাইছোহি। যিহেতু একাউণ্টটো চেক কৰিলোঁ, পইচা সোমোৱা নাই। অৰুণোদয়ৰ কাৰণে এইবাৰলৈকে 5 বাৰ দিলোঁ। 5 বাৰত এবাৰো নোসোমাব লাগেনে? এবাৰো মোৰ ডকুমেণ্টছখিনি নিদিব লাগে না সিহঁত দুজনীয়ে? মই আনৰ 7-8 বিঘা 9 বিঘালৈকে বাগান আছে, সিহঁতে পাইছে অৰুণোদয়। মোৰ মাত্ৰ মাটি 2 বিঘা, মোৰ পথাৰ মাটি নাই। মই বন্ধক লৈ বা ভাগি কৰি খাই আছো। মই আজিলৈকে অৰুণোদয়ৰ কাৰণে মোক ডকুমেণ্টছখিনি মোৰ অনলাইন কৰি নিদিয়ে। মই ফটোও দিওঁ। এতিয়া ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে। ৰেচন কাৰ্ডখন উলিয়াব যাওঁতে তেতিয়া মোক গণ্ডগোল লগালে। তেতিয়া মই ইয়াত নোৱাৰিবি, বেলেগত উলিয়াই গৈছেন বুলি। মই নিজে 2000 টকা খৰচা কৰি মই ৰেচন কাৰ্ড উলিয়াই থৈছোঁ। ৰেচন কাৰ্ড উলিয়াই মেলি মই এতিয়া চাউল খাই আছোঁ, 15 কেজি চাউল 3টাই মানুহে খাই আছোঁ। দাইল নিমখ চেনি খাই আছোঁ। তেতিয়া মই দুখীয়া হৈছিলোঁ। গেছ চিলিণ্ডাৰ পালোঁ, তেতিয়া মই দুখীয়া হৈছিলোঁ। এতিয়া অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হ'লোঁ? এইবাৰ ৰাতি 5 বাৰ দিয়া হ'ল। সুৰেণ ফুকনে কৈছিল, তাৰ অফিচত মিটিং হৈছিল। সেইদিনা গাঁও সভাৰ মিটিং হৈছিল। মই গৈছিলোঁ। 2000 পোষ্ট আছে, 2000 পোষ্টত দিব পাৰিব, খালী হৈ আছে বুলি লগালগ মই GS কৰাই পিছদিনাখনে দিছিলোঁগৈ। মনালিছা আৰু হুনমাই 2 গৰাকী আছিলে আমাৰ বুহিদিং পঞ্চায়তত। বহুত বেয়া লাগিছে। যিহেতু বেয়া লগা দুখত কৈছোঁ, যাতে আপোনালোকে মোক সহায় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি মই যদি জব কাৰ্ডখন উলিয়াওঁতে মই ধনী নহয়, ৰেচন কাৰ্ডখন উলিয়াবলৈ যাওঁতে ধনী নহয়, গেছ চিলিণ্ডাৰটো যদি উলিয়াব যাওঁতে ধনী নহয়, অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হ'লোঁ? অৰুণোদয়ৰ কাৰণে আজি মই এই জুপুৰি ঘৰতে, এইটো ঘৰত ধান থৈছোঁ দেই, এইটো মুখৰ ঘৰটো ধান থৈছোঁ। এইটো ঘৰত সোমাই আছোঁ, খাই বৈ আছোঁ, কোনোমতে জীয়াই আছোঁ। ঘৰটিত মোৰ মাথাত লাগে মোৰ ছালখন। কেতিয়াবা দুখ লাগে আলহী আহিলে, কেতিয়াবা বেয়া লাগে মই এনেকুৱা ঘৰখনত সোমাবলগীয়া হৈছে মোৰ ভৱিষ্যতটোত বুলি। এই ঘৰটো মই কি কাৰণত কিমান কষ্টৰে মই বনাই থৈছোঁ গম পায়? এই আধা বনাই থৈছোঁ মই। এবছৰত আধা, এইবছৰত আধা, সিবছৰত আধা। মই কিমান গৰু বিকিলোঁ, কিমান ছাগলী বিকিলোঁ, কিমান হাঁহ বিকিলোঁ, কিমান কুকুৰা বিকিলোঁ মই জানো। আৰু মানুহজনে বেংগলোৰত কাম কৰি যিমানখিনি টকা পালে সিমানখিনি ভৰাই থৈছোঁ। ইমানখিনিলৈকে যদি ঘৰটো উঠিব হয়, কিমান টকা লাগে? যিয়ে ঘৰ বনাই সিহঁতে জানে। কিন্তু এই অৰুণোদয়ৰ কাৰণে কিহৰ ধনী? মই মাত্ৰ মাটি মোৰ 2 বিঘা আছে। সেই 2 বিঘাত মই কেনেকৈ ধনী হ'লোঁ? হিমন্ত মামাই সকলোকে সমান চকুৱে চায়। সেই সমান চকুত সকলো মহিলা সমান। হিমন্ত মামাই সকলোকে আই মাতৃসকল ৰেচন কাৰ্ড আছে মানে অৰুণোদয় পাবা, ঘৰ পাবা বুলি কয়। কিমান দুখৰ কথা। ইহঁত দুগৰাকীয়ে যে মোৰ নামটো ভৰাই নিদিয়ে। আজি মই বেয়ৰ ফুটাৰে জিলিকনিতে থাকিবলগীয়া হৈছে। কিহৰ কাৰণে? সিহঁতে সিমানেই নেচায় মানে দুখীয়া মানুহক সিমানেই উন্নতি হ'বলৈ নিদিয়ে। সিহঁতে কি কৰিব নোৱাৰে, চব কৰিব পাৰে। মই যিহেতু আজি দুখ লগাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুত